প্ৰাগজ্যোতিষপুৰৰ প্ৰথমগৰাকী ৰজা কোন আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ মহিৰংগ দানৱ। প্ৰাগজ্যোতিষপুৰৰ প্ৰথমগৰাকী ৰজা আছিল মহিৰংগ দানৱ। নেক্সট কুৱেশ্যন, অসমত স্বৰাজ দলৰ সভাপতি কোন আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি তৰুণৰাম ফুকন। অসমত স্বৰাজ দলৰ সভাপতি আছিল তৰুণৰাম ফুকন। নেক্সট কুৱেশ্যন, মহেঞ্জোদাৰো কোনে আৱিষ্কাৰ কৰিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি আৰ ডি বেনাৰ্জী। মহেঞ্জোদাৰো আৱিষ্কাৰ কৰিছিল আৰ ডি বেনাৰ্জীয়ে। নেক্সট কুৱেশ্যন, সিন্ধু উপত্যকা সভ্যতাত আৱিষ্কাৰ হোৱা প্ৰথম নগৰখনৰ নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ হৰপ্পা। সিন্ধু উপত্যকা সভ্যতাত আৱিষ্কাৰ হোৱা প্ৰথম নগৰখনৰ নাম আছিল হৰপ্পা। নেক্সট কুৱেশ্যন, কোনখন বেদত বলিদানৰ নিয়মাৱলীৰ উল্লেখ আছে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি যজুৰ্বেদ। যজুৰ্বেদত বলিদানৰ নিয়মাৱলীৰ বিষয়ে উল্লেখ আছে। নেক্সট কুৱেশ্যন, কোন চনত ভাৰতৰ দিল্লীত চুলতানী শাসন প্ৰতিষ্ঠা হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1206 চনত। 1206 চনত ভাৰতৰ দিল্লীত চুলতানী শাসন প্ৰতিষ্ঠা হৈছিল। নেক্সট কুৱেশ্যন, উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যই অসমৰ সৈতে আটাইতকৈ চুটি সীমাৰেখা ভাগ কৰে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ত্ৰিপুৰা। ত্ৰিপুৰাই আটাইতকৈ চুটি সীমাৰেখা ভাগ কৰে। নেক্সট কুৱেশ্যন, অসমৰ তলৰ কোনখন জিলাৰ লিংগ অনুপাত সৰ্বাধিক? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি বাক্সা। বাক্সা জিলাত লিংগৰ অনুপাত সৰ্বাধিক। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ সৰ্ববৃহৎ উপনৈ কোনখন? অপশ্যন আছে দিখৌ, কপিলী, জাঁজি, ধনশিৰি। শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি কপিলী। ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ সৰ্ববৃহৎ উপনৈখনৰ নাম হ'ল কপিলী। নেক্সট কুৱেশ্যন, কোন বৰ্ষত দীপৰ বিলক ৰামছাৰ ক্ষেত্ৰ হিচাপে তালিকাভুক্ত কৰা হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 2002 চনত। 2002 চনত দীপৰ বিলক ৰামছাৰ ক্ষেত্ৰ হিচাপে তালিকাভুক্ত কৰা হৈছিল। নেক্সট কুৱেশ্যন, ভাৰতৰ মুঠ মাটিকালিৰ কিমান শতাংশ অসমত অন্তৰ্গত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 2.39 শতাংশ। নেক্সট কুৱেশ্যন, কৰ্কটক্ৰান্তীয় ৰেখা ভাৰতৰ কেইখন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 8খন। কৰ্কটক্ৰান্তীয় ৰেখা ভাৰতৰ 8খন ৰাজ্যৰ মাজে পাৰ হৈ গৈছে। নেক্সট কুৱেশ্যন, বুমলা পাছ ক'ত অৱস্থিত? অপশ্যনত আছে হিমাচল প্ৰদেশ, অৰুণাচল প্ৰদেশ, উত্তৰাখণ্ড, ছিকিম। ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি অৰুণাচল প্ৰদেশ। বুমলা পাছ অৰুণাচল প্ৰদেশত অৱস্থিত। নেক্সট কুৱেশ্যন, তলৰ কোনখন ৰাজ্যত উলাৰ হ্ৰদ অৱস্থিত? কি সুধিছে তলৰ কোনখন ৰাজ্যত উলাৰ হ্ৰদ অৱস্থিত? ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি জম্মু আৰু কাশ্মীৰ। উলাৰ হ্ৰদ জম্মু আৰু কাশ্মীৰত অৱস্থিত। নেক্সট কুৱেশ্যন, তলৰ কোনখন ৰাজ্যত প্ৰথমে বাৰিষাৰ প্ৰভাৱ পৰে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি কেৰেলা। কেৰেলা ৰাজ্যত প্ৰথমে বাৰিষাৰ প্ৰভাৱ পৰে। নেক্সট কুৱেশ্যন, সৌৰজগতৰ আটাইতকৈ ডাঙৰ উপগ্ৰহ কোনটো? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ গেনিমেড। সৌৰজগতৰ আটাইতকৈ ডাঙৰ উপগ্ৰহটো হ'ল গেনিমেড। নেক্সট কুৱেশ্যন, কোনখন মহাদেশৰ মাজেৰে কৰ্কট ৰেখা, বিষুৱ ৰেখা, মকৰক্ৰান্তীয় ৰেখা পাৰ হৈ গৈছে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি আফ্ৰিকা। আফ্ৰিকা মহাদেশৰ মাজে কৰ্কট ৰেখা, বিষুৱ ৰেখা আৰু মকৰক্ৰান্তীয় ৰেখা পাৰ হৈ গৈছে। নেক্সট কুৱেশ্যন, 0 ডিগ্ৰী মেৰিডিয়ানক কি বুলি জনা যায়? কি সুধিছে 0 ডিগ্ৰী মেৰিডিয়ানক কি বুলি জনা যায়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি প্ৰাইম মেৰিডিয়ান। 0 ডিগ্ৰী মেৰিডিয়ানক প্ৰাইম মেৰিডিয়ান বুলি জনা যায়। নেক্সট কুৱেশ্যন, লিবিয়াৰ ৰাজধানীৰ নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ত্ৰিপোলি। লিবিয়াৰ ৰাজধানীৰ নাম হ'ল ত্ৰিপোলি আৰু লিবিয়াৰ মুদ্ৰা হ'ল লিবিয়াৰ দিনাৰ। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত শিক্ষাক মৌলিক অধিকাৰ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি আৰ্টিকল 21A। আৰ্টিকল 21A শিক্ষাক মৌলিক অধিকাৰ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে।
নেক্সট কুৱেশ্যন অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ বাবু বসন্ত কুমাৰ দাস বাবু বসন্ত কুমাৰ দাস আছিল অসম বিধানসভাৰ প্ৰথমজন অধ্যক্ষ নেক্সট কুৱেশ্যন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিযুক্তি প্ৰদান কৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ৰাষ্ট্ৰপতি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক নিযুক্তি প্ৰদান কৰে ৰাষ্ট্ৰপতিয়ে নেক্সট কুৱেশ্যন সংবিধানৰ প্ৰস্তাৱনা কোনে প্ৰস্তুত কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ জৱাহৰলাল নেহৰু সংবিধানৰ প্ৰস্তাৱনাখন প্ৰস্তুত কৰিছিল জৱাহৰলাল নেহৰুৱে নেক্সট কুৱেশ্যন তলৰ কোনটো গ্ৰহ আটাইতকৈ উজ্জ্বল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি শুক্ৰ গ্ৰহ শুক্ৰ গ্ৰহটো হ'ল আটাইতকৈ উজ্জ্বল গ্ৰহ আৰু এই শুক্ৰ গ্ৰহটোক মৰ্ণিং ষ্টাৰ ইভিনিং ষ্টাৰ বুলিও জনা যায় আৰু পৃথিৱীৰ যমজ গ্ৰহ বুলিও জনা যায় নেক্সট কুৱেশ্যন তলত দিয়া কোনটো ভাৰতৰ প্ৰথম বেংক অপশ্যনত দিয়া আছে বেংক অফ হিন্দুস্তান পাঞ্জাৱ নেশ্যনেল বেংক জেনেৰেল বেংক অফ ইণ্ডিয়া ষ্টেট বেংক অফ ইণ্ডিয়া ইয়াৰ পিছত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ বেংক অফ হিন্দুস্তান বেংক অফ হিন্দুস্তান আছিল ভাৰতৰ প্ৰথমটো বেংক আৰু এইটো স্থাপিত হৈছিল 1770 চনত নেক্সট কুৱেশ্যন কোন চনত ভাৰতৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1951 চনত 1951 চনত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিল নেক্সট কুৱেশ্যন ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি নিউয়ৰ্ক ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় নিউয়ৰ্কত অৱস্থিত নেক্সট কুৱেশ্যন বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ জেনেভা বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় জেনেভাত অৱস্থিত নেক্সট কুৱেশ্যন খাদ্য আৰু কৃষি সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ৰোমত খাদ্য আৰু কৃষি সংস্থাৰ মুখ্য কাৰ্যালয় ৰোমত অৱস্থিত নেক্সট কুৱেশ্যন ব্লু ৰিভলিউশ্যন বা নীলা বিপ্লৱৰ সৈতে জড়িত হৈছে গাখীৰ উৎপাদন মৎস্য উৎপাদন ফুল উৎপাদন ফলৰ উৎপাদন ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মৎস্য উৎপাদন নেক্সট কুৱেশ্যন তলত দিয়া কোনটো সেউজ বিপ্লৱৰ সৈতে জড়িত অপশ্যনত দিছে খাদ্য শস্য উৎপাদন ফলৰ উৎপাদন আলু উৎপাদন ফুল উৎপাদন ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ খাদ্য শস্য উৎপাদন নেক্সট কুৱেশ্যন 1948 চনত স্বাধীন ভাৰতত কোনে প্ৰথম অসম বাজেট দাখিল কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি বিষ্ণুৰাম মেধি বিষ্ণুৰাম মেধিয়ে 1948 চনত স্বাধীন ভাৰতত প্ৰথম বাজেট দাখিল কৰিছিল নেক্সট কুৱেশ্যন সুকন্যা সমৃদ্ধি যোজনাৰ অধীনত কিমান বয়সলৈকে কন্যা সন্তানৰ একাউণ্ট খুলিব পাৰি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 10 বছৰ নেক্সট কুৱেশ্যন কোনজন ৰাজনীতিবিদক অসমৰ লৌহ মানৱ বুলি জনা যায় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি বিষ্ণুৰাম মেধি বিষ্ণুৰাম মেধিক অসমৰ লৌহ মানৱ বুলি জনা যায় নেক্সট কুৱেশ্যন কোন চনত মিজোৰাম চুক্তি স্বাক্ষৰিত হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 1986 1986 চনত মিজোৰাম চুক্তি স্বাক্ষৰিত হৈছিল নেক্সট কুৱেশ্যন মণিপুৰ ৰাজ্যৰ ৰাজধানী কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ইম্ফল মণিপুৰৰ ৰাজধানী হ'ল ইম্ফল নেক্সট কুৱেশ্যন উত্তৰ পূবৰ কোনখন ৰাজ্য পূৰ্বতে নেফা নামেৰে জনাজাত আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ অৰুণাচল প্ৰদেশ উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশ ৰাজ্যখনক পূৰ্বতে নেফা নামেৰে জনা গৈছিল নেক্সট কুৱেশ্যন শ্ৰীমন্ত শংকৰদেৱৰ ৰচিত প্ৰথম অংকীয়া নাটখন কি আছিল অপশ্যন আছে ৰুক্মিণীহৰণ কালীয়দমন চিহ্নযাত্ৰা পাৰিজাতন ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি চিহ্নযাত্ৰা নেক্সট কুৱেশ্যন জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথমগৰাকী অসমীয়া কোন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথমগৰাকী অসমীয়া আছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য নেক্সট কুৱেশ্যন কোনজন অসমীয়া কবিক ধনী কবি বুলিও জনা যায় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি বিনন্দ চন্দ্ৰ বৰুৱা বিনন্দ চন্দ্ৰ বৰুৱাক ধনী কবি বুলিও জনা যায় নেক্সট কুৱেশ্যন আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস কোন তাৰিখে পালন কৰা হয়
শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1 মে তাৰিখে 1 মে তাৰিখে আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস হিচাপে পালন কৰা হয় নেক্সট কুৱেশ্যন 14 ছেপ্টেম্বৰ তাৰিখটো কি দিৱস হিচাপে পালন কৰা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ৰাষ্ট্ৰীয় হিন্দী দিৱস 14 ছেপ্টেম্বৰ তাৰিখটো ৰাষ্ট্ৰীয় হিন্দী দিৱস হিচাপে পালন কৰা হয় নেক্সট কুৱেশ্যন ছাংগাই মহোৎসৱ কোনখন ৰাজ্যত পালন কৰা সাংস্কৃতিক উৎসৱ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি মণিপুৰ নেক্সট কুৱেশ্যন সাপচৰ কুট উৎসৱ কোন ৰাজ্যৰ জনসাধাৰণে পালন কৰে অপশ্যনত আছে মেঘালয় ত্ৰিপুৰা মিজোৰাম মণিপুৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি মিজোৰাম নেক্সট কুৱেশ্যন অৰুণাচল প্ৰদেশৰ কোনটো উৎসৱ নতুন বছৰ হিচাপে পালন কৰা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি লোচাৰ উৎসৱ নেক্সট কুৱেশ্যন পি.ভি. সিন্ধু কি খেলৰ সৈতে জড়িত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি বেডমিণ্টন পি.ভি. সিন্ধু বেডমিণ্টন খেলৰ সৈতে জড়িত নেক্সট কুৱেশ্যন মানৱ শৰীৰৰ আটাইতকৈ সৰু হাড় কোনডাল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ষ্ট্ৰেপছ মানৱ শৰীৰৰ আটাইতকৈ সৰু হাড়ডালৰ নাম হ'ল ষ্ট্ৰেপছ নেক্সট কুৱেশ্যন ব্লিচিং পাউডাৰৰ ৰাসায়নিক নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি কেলছিয়াম হাইপ'ক্লৰাইড ব্লিচিং পাউডাৰৰ ৰাসায়নিক নাম হ'ল কেলছিয়াম হাইপ'ক্লৰাইড নেক্সট কুৱেশ্যন বেকিং ছ'ডাৰ ৰাসায়নিক নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ছ'ডিয়াম বায়'কাৰ্বনেট বেকিং ছ'ডাৰ ৰাসায়নিক নাম হ'ল ছ'ডিয়াম বায়'কাৰ্বনেট নেক্সট কুৱেশ্যন কোনে মহাত্মা গান্ধীক জাতিৰ পিতা উপাধি প্ৰদান কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ সুভাষ চন্দ্ৰ বসু সুভাষ চন্দ্ৰ বসুৱে মহাত্মা গান্ধীক জাতিৰ পিতা উপাধি প্ৰদান কৰিছিল নেক্সট কুৱেশ্যন স্বাধীন ভাৰতৰ প্ৰথমগৰাকী গভৰ্ণৰ জেনেৰেল কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি লৰ্ড মাউণ্ট বেটেন স্বাধীন ভাৰতৰ প্ৰথমগৰাকী গভৰ্ণৰ জেনেৰেল আছিল লৰ্ড মাউণ্ট বেটেন নেক্সট কুৱেশ্যন ক্ৰিপছ মিছন কোন চনত ভাৰতলৈ আহিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1942 চনত ক্ৰিপছ মিছন ভাৰতলৈ আহিছিল 1942 চনত নেক্সট কুৱেশ্যন চাইমন কমিছনে কোন চনত ভাৰত ভ্ৰমণ কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1928 চনত চাইমন কমিছনে ভাৰত ভ্ৰমণ কৰিছিল 1928 চনত নেক্সট কুৱেশ্যন পাল বংশৰ প্ৰতিষ্ঠাপক কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি গোপাল পাল বংশৰ প্ৰতিষ্ঠাপক আছিল গোপাল নেক্সট কুৱেশ্যন কাৰ ৰাজত্বকালত মোগল স্থাপত্যৰ সোণালী যুগ হিচাপে বিবেচিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি শাহজাহান নেক্সট কুৱেশ্যন পানিপথৰ দ্বিতীয় যুদ্ধ হিমু আৰু কাৰ মাজত সংঘটিত হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি আকবৰৰ মাজত পানিপথৰ দ্বিতীয় যুদ্ধখন হিমু আৰু আকবৰৰ মাজত সংঘটিত হৈছিল নেক্সট কুৱেশ্যন কোনটো আন্দোলনত ভোগেশ্বৰী ফুকননী মৃত্যু হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ভাৰত্যাগ আন্দোলন নেক্সট কুৱেশ্যন দাণ্ডী যাত্ৰাত অসমৰ পৰা কোনে যোগদান কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি লীলাধৰ বৰুৱা নেক্সট কুৱেশ্যন কোনগৰাকী ৰজাৰ ৰাজত্বকালত দণ্ডুৱা বিদ্ৰোহ সংঘটিত হৈছিল অপশ্যনত দি আছিল লক্ষ্মী সিংহ পুৰন্দৰ সিংহ কমলেশ্বৰ সিংহ গৌৰীনাথ সিংহ ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কমলেশ্বৰ সিংহ